যিটো কম্পাৰ্টমেণ্টেল পৰীক্ষা এই পৰীক্ষাটোৰ ছ'চিয়েল সায়েন্সৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ যিটো চেপ্টাৰ নাম্বাৰ 2 ঠিক আছে এমচিকিউ মেইনলি যিটো এমচিকিউ তোমালোকৰ থাকিব আৰু এমচিকিউটো পাছ কৰিব লাগিব সেপাৰেটলি গতিকে এমচিকিউ কিন্তু তোমালোকে চাবা ঠিক আছে এটা ইম্পৰ্টেণ্ট হয় তোমালোকে চাই যাবা কোনটো আন্দোলনৰ সময়ত গান্ধীজীয়ে কৰিম কিংবা মৰিম শ্লোগানটো দিছিল ইয়াৰে এনসাৰ দি চাও তেতিয়াহ'লে ভাৰত ত্যাগ আন্দোলন হ'ব ঠিক আছে নাম্বাৰ 2 টো হৈছে 1932 চনত সাম্প্ৰতিক বাতৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকীৰ নাম কি আছিল তেখেতে আছে ৰামজে মেকডোনাল্ডে আছিল মেকডোনাল্ডে নেক্সট হৈছে চৌৰিচৌৰা সংঘৰ্ষ কেতিয়া হৈছিল সংঘটিত হৈছিল চৌৰিচৌৰা সংঘটিত হৈছিল ঘটনাটো 5 ফেব্ৰুৱাৰী 1922 চনত ব্ৰিটিছ সংসদে কেতিয়া ভাৰত স্বাধীন আইন অনুমোদন জনাইছিল ইয়াৰ যে এনসাৰ চাও তেতিয়াহ'লে জুলাই 1947 চনত নেক্সট প্ৰশ্নটো হৈছে ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ কেবিনেট মিছনক পঠিয়াইছিল ইয়াৰ যে এনসাৰ চাও তেতিয়াহ'লে 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছনক ভাৰতলৈ পঠিয়াইছিল নেক্সট হৈছে মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল মহাত্মা গান্ধীৰ জন্ম হৈছিল আমি চাও তেতিয়াহ'লে 1869 চনৰ 2 অক্টোবৰত মহাত্মা গান্ধীৰ জন্মস্থান কি হৈছে মহাত্মা গান্ধীৰ জন্মস্থান আছিল গুজৰাটৰ পোৰবন্দৰত সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোনখন দেশত পোনপ্ৰথমে প্ৰয়োগ কৰিছিল ইয়াৰ এনসাৰ হৈছে দক্ষিণ আফ্ৰিকাত প্ৰয়োগ কৰিছিল তাৰ পিছৰ প্ৰশ্নটো হৈছে ব্ৰিটিছ চৰকাৰে নাইটহুড উপাধি কাক প্ৰদান কৰিছিল সেইটো হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰক কৰিছিল নাইটহুড উপাধি কাৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলনৰ সূচনা হৈছিল ইয়াৰ যে এনসাৰ চাও তেতিয়াহ'লে উত্তৰটো হৈছে মৌলানা শৌকত আলী আৰু মহম্মদ আলীৰ নেতৃত্বত চৌৰিচৌৰা ঘটনা কেতিয়া সংঘটিত হৈছিল চৌৰিচৌৰা ঘটনা সংঘটিত হৈছিল 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰপিছত হৈছে সত্যাগ্ৰহ বা অহিংসা আন্দোলন কেতিয়া আৰম্ভ হৈছিল ইয়াৰ এনসাৰটো হ'ব 1919 চনত তাৰ পিছৰ প্ৰশ্নটো হৈছে জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল ইয়াৰ এনসাৰটো হৈছে 1919 চনৰ 13 এপ্ৰিলত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল নেক্সট হৈছে সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজত দূৰত্ব কিমান আছিল ইয়াৰ এনসাৰ হৈছে 385 কিলোমিটাৰ তেতিয়াহ'লে এবাৰ হলেও তোমালোকে চাই যাবা আটাইখিনি তেতিয়াহ'লে পৰীক্ষাত মনত পৰিব ঠিক আছে আজি চাই যোৱাখিনি সকলোখিনি মনত থাকে কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিংবা মৰিম শ্লোগান দিছিল ইয়াৰে এনসাৰ হৈছে ভাৰত ত্যাগ আন্দোলনৰ সময়ত নেক্সট সীমান্ত গান্ধী নামে কাক জনা যায় খান আব্দুল গফুৰ খানক সীমান্ত গান্ধী নামেৰে জনা যায় লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলখন কোনে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল ইয়াৰে এনসাৰটো হৈছে তেতিয়াহ'লে মহাত্মা গান্ধীয়ে হৈছিল ঠিক আছে 1932 চনত সাম্প্ৰতিক বাতৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল ইয়াৰে এনসাৰটো হৈছে ৰামজে মেকডোনাল্ড ভাৰতীয় আন্দোলন কেতিয়া হৈছিল 1942 চনত ভাৰতীয় আন্দোলন হৈছিল নেক্সট হৈছে আজাদ ফৌজৰ প্ৰতিষ্ঠা কোন আছিল নেতাজী সুভাষ চন্দ্ৰ বসু নেক্সট প্ৰশ্ন হৈছে মোক তেজ দিয়া মই তোমালোক স্বাধীনতা দিম এই বাণীটো কোন ভাৰতীয় নেতাৰ আছিল সেইটো হৈছে সুভাষ চন্দ্ৰ বসুৰ আছিল এটা মোক তেজ দিয়া মই তোমালোক স্বাধীনতা দিম জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কাৰ নেতৃত্বত নিৰ্দেশত হৈছিল সেইটো হৈছে জেনেৰেল ডায়াৰৰ নেতৃত্বত হৈছিল ৰবীন্দ্ৰনাথ ঠাকুৰে কেতিয়া ব্ৰিটিছ চৰকাৰক নাইট উপাধি পৰিত্যাগ কৰিছিল ইয়াৰ এনসাৰ হৈছে জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ প্ৰতিবাদত প্ৰথম নেক্সট প্ৰশ্ন হৈছে বাংলাদেশ কেতিয়া স্বাধীনতা লাভ কৰে 1971 চনত ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে এইকেইটা গম পালা ইয়াত তোমালোকে চাই যাবা এবাৰ যিটো পৰীক্ষা আহি পালে সো কিছু হলে ইয়াৰ পৰা কমন পৰাৰ চান্স আছে তোমালোকে চাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা পৰীক্ষাৰ ৰিজাল্ট আপডেট সকলোবিলাক দিয়া হ'ব